মৰিয়নি গিবন অভয়াৰণ্যত বনভূমিত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈ বুধবাৰে মৰিয়নিৰ গিবন অভয়াৰণ্যৰ সমীপৰ বনভূমিত দুষ্ট চক্ৰৰ অগ্নিসংযোগ। মৰিয়নি বনাঞ্চলিক বিষয়াৰ কাৰ্যালয় অন্তৰ্গত পুখুৰীয়াৰ দেবাগুৰি চাপৰিৰ সমীপত এই অগ্নিকাণ্ড সংঘটিত হয়। বুধবাৰে সংঘটিত হোৱা অগ্নিকাণ্ডৰ খবৰ ল'বলৈ সময় নহ'ল বন বিভাগৰ। মৰিয়নিৰ গিবন অভয়াৰণ্যৰ সমীপৰ বনভূমিত দুষ্ট চক্ৰৰ অগ্নিসংযোগ হয়। কালি সন্ধিয়াৰ পৰা পুখুৰীয়াৰ দেবাগুৰি চাপৰিৰ সমীপতে এই অগ্নিকাণ্ড হয়। অগ্নিকাণ্ডৰ পাছত বন বিভাগক খবৰ দিয়া হয় যদিও আজিলৈকে কোনো বনকৰ্মী উপস্থিত নোহোৱাৰ অভিযোগ উত্থাপন কৰা হৈছে। এয়া পুখুৰীয়া পৰে। পুখুৰীয়াৰ দেৱাগুৰি চাপৰিৰ কাষৰে এটুকুৰা অঞ্চল এৰাবাৰী নিচেই কাষতে আছে। অলপ আঁতৰতে আপুনি গিবনখন আছে। এই ঠাইডোখৰত কি হৈছে, আপোনাৰ হাতীও অহা যোৱা কৰে। এটুকুৰা আৰু বনভূমি হয়, আপোনাৰ গিবনৰ কাষৰ বনভূমি। ইয়াতে কোনোবাই জ্বলালেই নে নিজে জ্বলিলে নাজানো, কিন্তু কিবা কাৰণে জুইকুৰা জ্বলিলে আৰু এতিয়া আন্ধাৰ হোৱাৰ পিছত মানুহে দেখিছে। মানুহে দেখাৰ পিছতে শব্দ ওলাইছে, প্ৰচণ্ড শব্দ জুই জ্বলাৰ গছ গছনি জ্বলাৰ। এতিয়া তাৰ শব্দতে ওচৰৰ মানুহ ওলাই আহিছে আৰু আমিও খবৰৰ পৰা আহিছোঁ। ইয়াত এটা বৃহৎ এৰিয়া ইতিমধ্যে জুয়ে গ্ৰাস কৰিছে আৰু যদি এনেকে জুইকুৰা থাকে হয়তো গিবনলৈ সম্প্ৰসাৰিত হ'ব পাৰে, সেইটো এটা আশংকা ৰাইজেও কৰিছে। গতিকে গোটেই বস্তুটো ৰাতিপুৱাহে গম পোৱা যাব কিদৰে ইয়াৰ অনিষ্ট সাধন কৰিছে। কিন্তু এটা বৃহৎ এৰিয়া ইতিমধ্যে জুয়ে আগুৰি লৈছে আৰু এই সময়ছোৱাত যিহেতু খৰালি সময় আৰু বহুদিন বৰষুণ চৰষুণ নাই, গতিকে গোটেই এৰিয়াটো শুকান হৈ আছে। কেনেবাকে হয়তো জুই লাগিলে কোনোবাই দুষ্কৃতিকে লগাইও দিব পাৰে, সেইটো গম পোৱা নাই। এইটো যিহেতু বন বিভাগে এই মুহূৰ্তলৈকে কোনো ব্যৱস্থা লোৱা নাই বুলি স্থানীয় ৰাইজে জানিবলৈ দিছে। গতিকে আমি ভাবিম যে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰক, নহ'লে এই জুই হয়তো কেনেবাকে জীৱনলৈ সম্প্ৰসাৰিত হ'লে ই এটা বৃহৎ অঘটন হোৱাৰ সম্ভাৱনাও আছে। লগোৱাটো গম নাপাওঁ, কিন্তু এইখিনি খেৰণি এখিনি আছিলে নদী সিপাৰত, তাত বৰ ডাঙৰকৈ জুই লাগিলে, গোটেইখন জুই লাগি গ'ল। হয়, এতিয়া ওচৰতে এইখিনিতে জ্বলিলে, কিন্তু দেখা নাপালোঁ আৰু জুইকুৰা জ্বলোতে জ্বলিলে। এতিয়ালৈকে নুমাইছে আৰু অলপ অলপকৈ নুমাই গৈছে আৰু। নাই, অহা নাই, দেখা নাই। আহিব লাগিছিলে, কিন্তু তেওঁলোক নাহিলে। মোৰ এই কাষতে ওচৰতে আৰু নিশা 7টামান বজালৈকে জ্বলিয়ে আছে, 7-8টালৈকে জ্বলিয়ে আছে। গোটেই ৰাতিয়ে জ্বলি আছে আৰু জ্বলাটো। ফৰেষ্টাৰ কিন্তু চাবলৈ অহা দেখা পোৱা নাই ইয়াত। মৰিয়নি এয়া 3 কিলোমিটাৰ অহা নাই। হাতী ওলালে কেতিয়াবা আহে, হাতী ওলালে আহে আৰু চাবহি লাগিছিলে আকৌ। এইটো জ্বলা মাত্ৰকে খবৰ পাই চাবহি লাগিছিলে। ইয়াত জীৱনখন লগত লাগি আছে।